Thank you, Dada. Thank you. Dada. Thank you. Ahok. Very ahok. Apni ahok beru. আসলে আমি এখন সমন্বয়ৰ চিত্ৰ অংকন কৰিবলৈ গৈ আছো। আমাৰ সকলো ল'ৰা-ছোৱালী অসমীয়া মেলত পঢ়ে, কিন্তু আমি কোনো অভিভাৱক অভিভাৱিকাই আমি ইজনে সিজনক আমি কেতিয়াও দেখা নাই, লগ নাপাওঁ। আৰু এইখন হ'ব এখন সমন্বয়ৰ চিত্ৰ। Thank you, ma'am. আহক দাদা। Thank you. Thank you. এওঁলোকে ইয়াত আয়োজন কৰিছে, বিশেষকৈ গীত আৰু ছবিৰ মাজত আমাৰ ছাত্ৰ ছাত্ৰীসকলেও মনোগ্ৰাহীকৈ এটা সুন্দৰ অনুষ্ঠান। ইতিমধ্যে ধেমাজিৰ পৰা অহা বিশিষ্ট শিল্পীগৰাকীয়ে যি ছবি আঁকিলে আপোনালোকে দেখিলেই। অকণি মেলৰ সৈতে মই বহুদিন ধৰি ব্যক্তিগতভাৱে জড়িত হৈ আছোঁ। অনিতা সিনহা বাইদেউৰ সৈতে মই প্ৰায় আজি 20 বছৰ আগৰ চিনাকি। তেখেতৰ যেতিয়া এইখন বিদ্যালয়ৰ এই বিল্ডিংটো নাছিল, তাতেই তেওঁৰ এখন বিদ্যালয় আছিল। আৰু আমাৰ এটা অনুষ্ঠান আছে গতি অসম, এই অনুষ্ঠানৰ ফালৰ পৰা এটা চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈ আহিছে আজি বহু বছৰ ধৰি। সেই সূত্ৰে এদিন তেখেতক লগ পাইছিলোঁ আৰু মই তেখেতৰ জীৱনৰ যি চিত্ৰকলাৰ জীৱন, সেই বিষয়ে মই এখন বাতৰি কাকততো তেওঁৰ বিষয়ে লিখিছিলোঁ। আৰু তেতিয়াৰ পৰাই আজিলৈকে আমাৰ এই সম্পৰ্ক অটুট আছে। তেওঁ আমাৰ গতি অসমৰ সৈতে জড়িত হৈ ইয়াত প্ৰতি বছৰে হেমাঙ্গিনী বৰদলৈ চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। আৰু মই তেওঁক দেখি আহিছোঁ যে চিত্ৰকলাৰ প্ৰতি, ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি এজন গুৰু হিচাপে তেওঁৰ যি দায়িত্ব, আচলতে আমি ভাবোঁ যে আমাৰ যি গুৰু, এজন গুৰুৰ অধীনত আমাৰ সন্তানসকল, আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি এৰি দিব পাৰোঁ, তেনে এগৰাকী প্ৰকৃত গুৰু শিল্পকলাৰ অনিতা বাইদেউ। তেওঁ নিজে অকল ছবি আঁকি থাকিলে হয়তো বহু দূৰ আগুৱাই যাব পাৰিলেহেঁতেন, কিন্তু তেওঁ নিজে যিমান ছবি আঁকে তাতকৈ ছবি শিকোৱাৰ প্ৰতি তেওঁ অতি আগ্ৰহী। আৰু তেওঁৰ যি শৃংখলাবদ্ধতা আৰু নিয়মানুৱৰ্তিতা, সেইটো খুব শলাগিবলগীয়া। স্কুলখন বিভিন্ন ঠাইত আছিল আগতে, মই প্ৰতি সময়তে তেখেতসকলৰ লগত আছোঁ। তেখেতৰ বিভিন্ন জীৱনৰ ঘটনা, পৰিঘটনা হয়তো মই ব্যক্তিগতভাৱে তেখেতৰ লগত জড়িত আছোঁ। তেখেতক দেখি আহিছোঁ ওচৰৰ পৰা। আৰু তেখেতৰ যি এই শিল্পকলাৰ প্ৰতি থকা আগ্ৰহ, আন্তৰিকতা আৰু ছাত্ৰ ছাত্ৰীসকলক কিবা এটা দিয়াৰ যিটো মানসিকতা, সেইটো খুব আচলতে ব্যতিক্ৰমী। আৰু মই ভাবোঁ আপোনালোকৰ সন্তানসকল অনিতা সিনহাৰ তত্বাৱধানত যি এটা ভাল কাম কৰিছে, এগৰাকী ভাল চিত্ৰশিল্পী হৈ যোৱাৰ যি বাট, সৰুতে যি বাট দিব লাগে, যিটো বুনিয়াদ গঠন কৰিব লাগে, সেইটো অনিতা সিনহাৰ নেতৃত্বত কৰিছে। আৰু মই অকণি মেললৈ শুভেচ্ছা থাকিল, অকণি মেল আগবাঢ়ি যাওক। আৰু এই অনুষ্ঠানটিত উপস্থিত থাকিব পাই মই
ভাল পাইছোঁ এজন অকণি মেলৰে সদস্য হিচাপে। ধন্যবাদ। মই একচুৱেলি অসম সচিবালয়ৰ এজন বিষয়া যদি মই নিজক বিষয়া হিচাপে পৰিচয় দিবলৈ বেয়া পাওঁ, মই একচুৱেলি স্পৰ্টছমেন বুলি ক'লে মই বেছি ভাল পাওঁ। কাৰণ সঁচাকৈ মই একচুৱেলি স্পৰ্টছৰ লগতে লাগি থাকোঁ, সেইকাৰণে স্পৰ্টছমেন বুলি ক'লে মোৰ খুব ভাল লাগে। আৰু এই স্কুলখনৰ লগত অকণি মেল যিখন স্কুল, এইখনৰ লগত মোৰ বহুত আগত আৰম্ভণিৰ পৰা এটা মানে সম্পৰ্ক আছে। এই স্কুলখন আৰম্ভ হৈছিল বাইদেউৰ ঘৰত, বাইদেউৰ মানে কোৱাৰ্টাৰত। তেতিয়া বাইদেউৰ কোৱাৰ্টাৰত আমাৰ ওচৰতে আছিলে আৰু বাইদেউৰ হাজবেণ্ড মোৰ লগতে একেলগে আমি চাকৰি কৰিছিলোঁ। সেইহতে তেতিয়াৰ পৰা মই আহি আহিছিলোঁ বাইদেউৰ ওচৰত। আৰু বাইদেউ একচুৱেলি আমি বৌ বুলি মাতো, বাইদেউ বুলি ক'ব মোৰ মুখত নাহেই, মোৰ বৌ বুলিহে আহে। আৰু তেতিয়াৰ পৰা আজি এই অৱস্থালৈ বৌয়ে যে আনিলে তাৰ বাবে বহুত ধন্যবাদ। আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই অকণি মেলৰ ল'ৰা ছোৱালীয়ে যিখিনি মানে সফলতা আনিলে তাৰ গোটেই ক্ৰেডিট মই বাইদেউৰ লগতে আৰু যিখিনি আমাৰ অভিভাৱক আমাৰ এই টিচাৰ্ছ আছে তেওঁলোককো মই বাৰু আজি বহুত দিনলৈকে ধন্যবাদ জনালোঁ। আৰু আশা ৰাখিছোঁ বাইদেউ এই ধৰণে আমাৰ ল'ৰা ছোৱালীখিনিক আৰু আগলৈকে লৈ যাব। এটা কথা আছে, আমি সাধাৰণতে কি কৰোঁ, মানুহে এডভাইচ কৰোঁ, কিন্তু প্ৰেক্টিকেলি কোনো আমি কামটো কৰি পেলাই নেদেখুৱাওঁ। যে কওঁ যে এইটো কৰিবা সেইটো কৰিবা, ৰাস্তাটো কোনো কিন্তু আমি কিন্তু দেখাই দিওঁ যে এনেকৈ যাবা। কিন্তু এই ক্ষেত্ৰত বৌয়ে যি কৰিছে এইটো বৌক কিন্তু সঁচাকৈ আমি মানে ধন্যবাদ জনাবই লাগিব। কাৰণ বৌয়ে এই অঞ্চলটোৰ ভিতৰত এটা ধুনীয়া আৰ্ট স্কুল এখন বনাই দেখুৱালে আৰু আৰ্ট স্কুলৰ পৰা ল'ৰা ছোৱালীক যে ওলাইও আনিলে, গতিকে সেইটো এটা ডাঙৰ ক্ৰেডিট। আৰু মই সেইকাৰণে সকলোৰে হয় বাইদেউ বৌক আৰু এবাৰ ধন্যবাদ জনাইছোঁ। থেংক ইউ। ধন্যবাদ জনাইছোঁ ৰঞ্জন বৰুৱা ডাঙৰীয়াক। সূৰ্য বৰুৱাৰ আপোনালোকে আৰ্ট দেখিলে, খুব সুন্দৰভাৱে আঁকিলে, 3D আপোনালোকে দেখিলে, কিন্তু সূৰ্য বৰুৱাই অনুভৱটো, মনৰ অনুভৱ কেনেকুৱা ধৰণৰ হয়, কেনেকুৱা ধৰণৰ লাগিছে, যিহেতু এই অনুষ্ঠানটোৰ বাবে 3টা দিন অতিবাহিত কৰা অন্যতম ব্যক্তি হ'ল তেখেত। মই সূৰ্য বৰুৱা তেখেতৰ মনৰ অনুভৱ ব্যক্ত কৰিলোঁ। 1 লাখ, তাৰমানে 1 লাখ ল'ৰা ছোৱালীক, আৰু কনচলেশ্যন প্ৰাইজ ৰাখিছে প্ৰায় 10 লাখমান আছে চাগে কনচলেশ্যন প্ৰাইজ। গতিকে ইমান সংখ্যক ল'ৰা ছোৱালীক ৰঙৰ প্ৰতি, আৰ্টৰ প্ৰতি উৎসাহিত কৰিবলৈ তেখেতসকলৰ যিটো চিন্তা, সেইটো সঁচাই শলাগ ল'বলগীয়া। আৰু কেৱল কম্পিটিশ্যন পাতিছে তাতে কাম শেষ কৰা নাই, খুব সুন্দৰভাৱে পুৰস্কাৰসমূহো মানপত্ৰসমূহো সঠিকভাৱে তেখেতসকলে পঠিয়াইছে। এইটো খুব আদৰণীয় কথা। আৰু মই ভাবোঁ যে অকণিৰ মেল অনুষ্ঠানৰ 28জন ছাত্ৰ ছাত্ৰীয়ে ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ পাইছে। অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী কিমান আছিলে? 198 জনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে। আৰু প্ৰতিযোগিতাত যেতিয়া অংশগ্ৰহণ কৰিছে তেখেতসকলে ইয়াত প্ৰতিযোগিতাত অনুষ্ঠানত অংশগ্ৰহণ কৰিছে, ঠিক লগে লগে ভিডিঅ' ৰেকৰ্ডিং, তেওঁলোকৰ লগত ভিডিঅ' কনফাৰেঞ্চ কেনেধৰণৰ হৈছে, কি হৈছে, সকলোখিনি তেখেতলোকে ভিডিঅ'ৰ যোগেদি, গোটেই কামখিনি ভিডিঅ' কনফাৰেঞ্চৰ যোগেদি গোটেইখিনিত তেখেতসকলে তত্বাৱধান কৰিছে। আৰু তাৰ ভিতৰত 28জন ছাত্ৰ ছাত্ৰী অকণিৰ মেলৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। প্ৰথম আছে কৃতিকা দাস, ষ্টেণ্ডাৰ্ড 5th, কম্পিটিশ্যন নেম আছিল কালাৰিং, আৰু তেওঁ লাভ কৰিছে 2nd প্ৰাইজ এলেক্সা। কৃতিকা দাস। 2nd প্ৰাইজ দ্বিতীয়জন ছাত্ৰ হ'ল ভাৰ্গৱ সিনহা, 9th ষ্টেণ্ডাৰ্ড, আৰু তেওঁ কম্পিটিশ্যন নেম আছিল টাটু মেকিং, 3rd প্ৰাইজ বুট ৱাটছ, তৃতীয় পুৰস্কাৰ লাভ কৰিছে। হিমাক্ষী ডেকা, 11th ষ্টেণ্ডাৰ্ড, তেওঁ কম্পিটিশ্যন নেম আছিল কালাৰিং, তেওঁ পুৰস্কাৰ লাভ কৰিছে ইণ্টাৰনেশ্যনেল আৰ্ট মেৰিট এৱাৰ্ড। হাংসিকা নেওগ, 6th ষ্টেণ্ডাৰ্ড, কম্পিটিশ্যন নেম আছিল কালাৰিং, তেওঁ ইণ্টাৰনেশ্যনেল আৰ্ট মেৰিট এৱাৰ্ড লাভ কৰিছে। নুকুঞ্জ পাৰভিন, 3rd ষ্টেণ্ডাৰ্ড, কালাৰিং আছিল, তেওঁ কম্পিটিশ্যন নেম আছিল কালাৰিং, আৰু তেওঁ ইণ্টাৰনেশ্যনেল মেডেল লাভ কৰিছে। নিশান কুমাৰ ৰয়, 5th ষ্টেণ্ডাৰ্ড, কম্পিটিশ্যন নেম আছিল হেণ্ড ৰাইটিং, হেণ্ডৰাইটিঙত পাইছে ইণ্টাৰনেশ্যনেল মেডেল এৱাৰ্ড। ৰাজশ্ৰী দাস, 3rd ষ্টেণ্ডাৰ্ড, কম্পিটিশ্যন নেম আছিল কালাৰিং, তেওঁ ইণ্টাৰনেশ্যনেল মেডেল লাভ কৰিছে। হিমাক্ষী ডেকা, 11th ষ্টেণ্ডাৰ্ড, টাটু মেকিং, তেওঁ ইণ্টাৰনেশ্যনেল মেডেল লাভ কৰিছে। অংকিতা মহন্ত, 6th ষ্টেণ্ডাৰ্ড, তেওঁ আছিল কম্পিটিশ্যন হেণ্ড ৰাইটিং,
আৰু ইণ্টাৰনেশ্যনেল মেডেল লাভ কৰিছে। অৰিন্দম সেন 4th ষ্টেণ্ডাৰ্ড কালাৰিং তেওঁ ইণ্টাৰনেশ্যনেল মেডেল লাভ কৰিছে। সঞ্জীৱা মাৰিয়া 3rd ষ্টেণ্ডাৰ্ড কালাৰিং তেওঁ ইণ্টাৰনেশ্যনেল মেডেল লাভ কৰিছে। অনুপম কলিতা 5th ষ্টেণ্ডাৰ্ড কালাৰিং তেওঁ ইণ্টাৰনেশ্যনেল মেডেল লাভ কৰিছে। লিনিশা শইকীয়া 7th ষ্টেণ্ডাৰ্ড কাৰ্টুন মেকিং ইণ্টাৰনেশ্যনেল মেডেল লাভ কৰিছে। সত্যৱান পল 7th ষ্টেণ্ডাৰ্ড কালাৰিং ইণ্টাৰনেশ্যনেল মেডেল লাভ কৰিছে। লীনাশ্ৰী বৰা 6th ষ্টেণ্ডাৰ্ড কালাৰিং ইণ্টাৰনেশ্যনেল মেডেল লাভ কৰিছে। হৰিশপ্ৰিয়া বৰা 4th ষ্টেণ্ডাৰ্ড হেণ্ডৰাইটিং ইণ্টাৰনেশ্যনেল মেডেল লাভ কৰিছে। কৃতিকা চেত্ৰী 3rd ষ্টেণ্ডাৰ্ড হেণ্ডৰাইটিঙত ইণ্টাৰনেশ্যনেল মেডেল লাভ কৰিছে। চিত্ৰাক্ষী ৰামচিয়াৰী হাজৰিকা 7th ষ্টেণ্ডাৰ্ড টাটু মেকিং ইণ্টাৰনেশ্যনেল মেডেল লাভ কৰিছে। ভাস্বতী কাশ্যপ 8th ষ্টেণ্ডাৰ্ড কালাৰিং ইণ্টাৰনেশ্যনেল মেডেল লাভ কৰিছে। অনুৰাগ কাশ্যপ বংঠাই 4th ষ্টেণ্ডাৰ্ড কালাৰিং ইণ্টাৰনেশ্যনেল মেডেল লাভ কৰিছে। দিত্য পাণ্ডে 3rd ষ্টেণ্ডাৰ্ড বি কালাৰিং ইণ্টাৰনেশ্যনেল মেডেল লাভ কৰিছে। চিত্ৰাক্ষী ৰামচিয়াৰী হাজৰিকা 7th ষ্টেণ্ডাৰ্ড কালাৰিং ইণ্টাৰনেশ্যনেল মেডেল লাভ কৰিছে। দিশান জ্যোতি দাস 3rd ষ্টেণ্ডাৰ্ড কালাৰিং কনসোলেশ্যন প্ৰাইজ। Satrina Sharma 6th standard cartoon making consolation prize. Dhritismita Singha 4th standard coloring consolation prize. Nitasri Kashyap 1st prize coloring consolation prize. Shriyansi DM Dipankar Saikia 5th standard handwriting consolation prize লাভ কৰিছে। আৰু বৰ্ণিল ভাগৱতী 3rd standard coloring consolation prize. June Kota Hatsapuri. Wow, first question kone koribo student. Ami তেওঁলোকৰ লগত কথা পাতিম, পুৰস্কাৰ দিম, তেওঁলোকৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। প্ৰথম question কোনে কৰিব? Any guardian, student, Christopher Das কিবা কৰিবা? তুমি কি নাম তোমাৰ? নাই মই একো শুনা নাই। মাইক্ৰফোন লোৱা। মাইক্রোফোন দেব লাগে এজন যাও। কোৱা কাক কি কৰিবা? ইমানখিনি ইণ্টাৰনেশ্যনেল এৱাৰ্ড পাইছে, কি কৰিবা?